মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'ত অধ্যায় 4 কাৰ্বন এনিডছ কম্পাউণ্ড তাত আমি এক সহযোজী বান্ধনীৰ ওপৰত পঢ়িছিলোঁ। এতিয়া এক সহযোজী বান্ধনীৰ ওপৰত আমি যি আলোচনা কৰিলোঁ, আমি কেৱল হাইড্ৰজেনৰ বান্ধনী গঠনৰ ওপৰত আমি শিকিছিলোঁ। এতিয়া আমি আন এটা যৌগ মিথেন CH4 ইয়াত কিদৰে এই অণুটো কিদৰে গঠন হয় বা এই যৌগটো কিদৰে গঠন হয় আমি তাক দেখুৱাম। আমি জানো কাৰ্বনৰ এটমিক নাম্বাৰ 6, therefore electronic configuration 2 4। একেদৰে হাইড্ৰজেনৰ এটমিক নাম্বাৰ কিমান হয়? হাইড্ৰজেনৰ এটমিক নাম্বাৰ 1, therefore electronic configuration 1। গতিকে আমি ইয়াত ক'ব পাৰিম কাৰ্বনৰ বহিঃগোলত 4টা ইলেক্ট্ৰন আছে, আৰু যেহেতু হাইড্ৰজেনৰ এটমিক নাম্বাৰ 1 আৰু ইলেক্ট্ৰনীয় বিন্যাস 1 হয়, গতিকে হাইড্ৰজেনৰ বহিঃগোলত এটা ইলেক্ট্ৰন আছে। এতিয়া ইয়াক সুস্থিৰ হ'বলৈ আৰু 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন হয়। ইয়াক সুস্থিৰ হ'বলৈ ইয়াক এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয়। যেহেতু ইয়াক 4টা ইলেক্ট্ৰন লাগে আৰু ইয়াকো লাগে, গতিকে কি হয়, ইয়াক দিব নোৱাৰে বা হাইড্ৰজেনক কাৰ্বনক দিব নোৱাৰে বা কাৰ্বনক হাইড্ৰজেনক দিব নোৱাৰে, যিহেতু দুয়োটাকে কি আছে, ইলেক্ট্ৰন লগাহে আছে। এই কাৰ্বনক 4টা লাগে, কাৰণ কাৰ্বনৰ ওচৰত যিটো সম্ভ্ৰান্ত গেছ আছে সেইটো নিয়ন আছে। গতিকে নিয়ন বা সম্ভ্ৰান্ত গেছ যাৰ ইলেক্ট্ৰনৰ বিন্যাস 2,8, গতিকে ইয়াৰো 2,8 হ'ব লাগিব। গতিকে কাৰ্বনক 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন। ঠিক তেনেদৰে হাইড্ৰজেনৰ ওচৰত থকা যিটো সম্ভ্ৰান্ত গেছ সেইটো হৈছে হিলিয়াম। হিলিয়ামৰ সুস্থিৰ বিন্যাস লাভ কৰিবলৈ হাইড্ৰজেনক আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব। গতিকে কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত কি হ'ব, সহযোজী বান্ধনীৰ গঠন হ'ব। কাৰণ কাৰ্বন আৰু হাইড্ৰজেনৰ ইহঁতে কোনোৱে কাকো ইলেক্ট্ৰন কি কৰিব নোৱাৰে, দিব নোৱাৰে, আদান প্ৰদান নহয়, তাৰমানে আদান প্ৰদান কৰিব নোৱাৰে। কাৰ্বনৰ হাইড্ৰজেনৰ লগত শ্বেয়াৰ কৰিব বা হাইড্ৰজেনে কাৰ্বনৰ লগত ইলেক্ট্ৰন শ্বেয়াৰ কৰিব। সেইদৰে কি হ'ব, সহযোজী বান্ধনীৰ গঠন হ'ব। এতিয়া কিদৰে সহযোজী বান্ধনীৰ গঠন হয় আমি এই ভিডিঅ'ৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম। এতিয়া এটা কাৰ্বন আৰু 4টা হাইড্ৰজেন লগ লাগি মিথেন অণু বা মিথেন যৌগ গঠন হয়। কাৰ্বনৰ বহিঃগোলত যিটো 4টা ইলেক্ট্ৰন আছিল, এই ইলেক্ট্ৰন 4টাক আমি 4টা ডটেৰে এইদৰে দেখুৱাই দিলোঁ। ঠিক তেনেদৰে হাইড্ৰজেন কেইটা আছে? 4টা আছে। 4টা হাইড্ৰজেনৰ ইলেক্ট্ৰনৰ বিন্যাস 1 আছিল, গতিকে আউটত এটা ইলেক্ট্ৰন থাকে। আমি এটা ইলেক্ট্ৰন এটা ডটেৰে দেখুৱাই দিলোঁ। এতিয়া কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত কিদৰে শ্বেয়াৰ হয় আমি দেখিবলৈ পাম। কাৰ্বনৰ ইলেক্ট্ৰন কেইটা আমি চাৰিওফালে 4টা ইলেক্ট্ৰন এইদৰে দি ল'লোঁ। ঠিক আছে। এতিয়া হাইড্ৰজেন 4টা আছে, প্ৰত্যেকটো হাইড্ৰজেন আমি চাৰিওফালে এটা এটাকৈ দিম, যে এই হাইড্ৰজেনটো মই ইয়াত থলোঁ আৰু হাইড্ৰজেনে নিজৰ ইলেক্ট্ৰনটো কাৰ্বনৰ লগত শ্বেয়াৰ কৰিছে। এইটো কাৰ্বনৰ ইলেক্ট্ৰন আৰু এইটো হাইড্ৰজেনৰ ইলেক্ট্ৰন। ঠিক তেনেদৰে দ্বিতীয়টো হাইড্ৰজেন আহি গ'ল, দ্বিতীয়টো হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন ইয়াত থৈ দিলে, ৰাখিলে। নেক্সট 3 নম্বৰ হাইড্ৰজেন, ইও নিজৰ ইলেক্ট্ৰনটো কাৰ্বনৰ লগত শ্বেয়াৰ কৰি থ'লে। 4 নম্বৰ হাইড্ৰজেন, ইও নিজৰ ইলেক্ট্ৰনটো ইয়াত শ্বেয়াৰ কৰি থৈ দিলে। এতিয়া আমি ক'ব পাৰিম কাৰ্বনৰ মুঠ কিমানটা ইলেক্ট্ৰন হ'ল শ্বেয়াৰ হোৱাৰ পিছত? 8টা হৈ গ'ল, 2 2 2 2। গতিকে গোটেইখিনি মিলি কাৰ্বনৰ 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হ'ল। ঠিক তেনেদৰে প্ৰত্যেকটো হাইড্ৰজেনৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ, হাইড্ৰজেনৰো 2টা ইলেক্ট্ৰন
সম্পূৰ্ণ হ'ল। এতিয়া ইয়াৰ পৰা আমি গম পালোঁ কাৰ্বনৰ বহিঃফলত 8টা ইলেক্ট্ৰন হ'ল, গতিকে ই সম্ভ্ৰান্ত গেছ নিয়নৰ সুস্থিৰ বিন্যাস লাভ কৰিছে। ঠিক তেনেদৰে হাইড্ৰজেনৰ প্ৰতিটো হাইড্ৰজেনৰ ক্ষেত্ৰত 2টাকৈ ইলেক্ট্ৰন সম্পূৰ্ণ হ'ল ইয়াৰ বহিঃফলত, গতিকে ই হিলিয়ামৰ সুস্থিৰ বিন্যাস লাভ কৰিলে। হাইড্ৰজেনৰ ওচৰত থকা সম্ভ্ৰান্ত গেছটো হৈছে হিলিয়াম, গতিকে হাইড্ৰজেনে হিলিয়ামৰ সজ্জা লাভ কৰিছে আৰু কাৰ্বনে নিয়নৰ সুস্থিৰ বিন্যাস লাভ কৰিছে। বা আমি ইয়াক এনেকৈ দেখুৱাব পাৰোঁ, কাৰ্বন প্ৰতিযোৰ এযোৰ ইলেক্ট্ৰন থাকিলে আমি তাত এক বান্ধনি এডাল আঁকিব পাৰোঁ, হাইড্ৰজেন। ইয়াত এক বান্ধনি আছে, হাইড্ৰজেন। এইটো এযোৰ ইলেক্ট্ৰন, তাত আমি হাইড্ৰজেন দিলোঁ। এয়া এযোৰ ইলেক্ট্ৰন শ্বেয়াৰ হৈ আছে, তাত আমি কি লিখিলোঁ, এডাল এক বান্ধনি দেখুৱালোঁ, হাইড্ৰজেন। ঠিক তেনেকৈ ঠিক এইদৰে কি হয়, কাৰ্বনে হাইড্ৰজেনৰ লগত ইলেক্ট্ৰনৰ সমভাগ কৰি মিথেন অণু গঠন হয়। ঠিক আছে। এতিয়া আমি দ্বি-সহযোজী বান্ধনিৰ বিষয়ে কিছু আলোচনা কৰিম। দ্বি-সহযোজী বান্ধনি, দ্বি-সহযোজী বান্ধনি, দ্বি-সহযোজী বান্ধনি অৰ্থাৎ ডাবল কোভেলেন্ট বন্ড বুলি কয়। আমি কি বুলি কওঁ, ডাবল কোভেলেন্ট ডাবল কোভেলেন্ট বন্ড। এতিয়া ডাবল কোভেলেন্ট বন্ড কাক বুলি ক'ম, ডাবল সহযোজী বান্ধনি। দুটা মৌলৰ পৰমাণুৰ মাজত যদি দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ থাকে তেনেহ'লে তাক আমি দ্বি-সহযোজী বান্ধনি বুলি ক'ম। দুটা মৌলৰ পৰমাণুৰ মাজত দুটা মৌলৰ পৰমাণুৰ মাজত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় যি বান্ধনিৰ গঠন হয়, তাক দ্বি-সহযোজী বান্ধনি বোলে। ঠিক আছে। দুটা মৌলৰ পৰমাণুৰ মাজত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ যি বান্ধনিৰ গঠন হয় তাক দ্বি-সহযোজী বান্ধনি বোলে। The bond formed by the sharing two pair of electrons between two elements is known as double covalent bond. তোমালোকে এইটো লিখি ল'ব পাৰিবা যদি ইংৰাজীটো লাগে। The bond formed by the sharing two pair of electrons between two elements is known as double covalent bond. এটা আমি এই ডাবল কোভেলেন্ট বন্ড কোনবিলাক যৌগত থাকে আমি কেইটামান দুটা উদাহৰণ আমি দেখুৱাব চেষ্টা কৰিম ইয়াত। উদাহৰণস্বৰূপে আমি অক্সিজেন অণু অক্সিজেন মলিকুল
আমি কি বুলি কওঁ O2 O2 আমি কিহেৰে লিখোঁ চিম্বলটোক আমি O2 বুলি কওঁ এতিয়া অক্সিজেনৰ ক্ষেত্ৰত কিদৰে ডাবল বন্ড থাকে কি আমি তাক দেখুৱাবলৈ হ'লে অক্সিজেনৰ আমি পাৰমাণৱিক সংখ্যাটো জানিব লাগিব অক্সিজেনৰ যদি আমি এটমিক নাম্বাৰ চাওঁ তাত পাৰমাণৱিক সংখ্যাটো যদি চাওঁ এটমিক নাম্বাৰ কি হয় 8 ইয়াৰ যদি আমাক ইলেক্ট্ৰনীয় বিন্যাস লাগে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হয় 2 6 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয় 2 6 অৰ্থাৎ অক্সিজেনৰ বহিঃখোলত 6টা ইলেক্ট্ৰন থাকে গতিকে ইয়াক সুস্থিৰ হ'বলৈ আৰু কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় কাৰণ বহিঃখোলত যদি 8টা ইলেক্ট্ৰন থাকে তেতিয়াহে ই সুস্থিৰ বিন্যাস লাভ কৰে এটা অক্সিজেন কোনটো সম্পূৰ্ণ গেছৰ কাষত আছে নিয়াৰেষ্ট যেটো ইনাৰ্ট গেছ হয় নিয়াৰেষ্ট ইনাৰ্ট গেছটো হৈছে নিয়ন গতিকে অক্সিজেনে নিয়নৰ সুস্থিৰ বিন্যাস লাভ কৰিব বিচাৰিব আৰু নিয়নৰ সুস্থিৰ বিন্যাস লাভ কৰিবলৈ হ'লে অক্সিজেনক আৰু কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে গতিকে আমি এই 2টা ইলেক্ট্ৰন এটা ক'ৰ পৰা পাব 2টা অক্সিজেন পৰমাণু আছে এটা 2টা পৰমাণুকে 2টা ইলেক্ট্ৰন 2টা ইলেক্ট্ৰন লাগিব গতিকে কোনোই কাকো দিব নোৱাৰে গতিকে কি কৰিব এই পৰমাণু দুটাৰ মাজতো ইলেক্ট্ৰন কি হ'ব শেয়াৰ হ'ব কেইটা কৈ শেয়াৰ কৰিব লাগিব 2টা কৈ শেয়াৰ কৰিব লাগিব মই ইয়াত আঁকি দিম চাবলৈ পাৰিবা অক্সিজেন ও অক্সিজেনৰ কেইটাকৈ থাকে ইলেক্ট্ৰন বহিঃখোলত 4টাকৈ থাকে ইয়াক আমি কেনেকৈ দেখুৱাম এনেকৈ দেখুৱাম 1 2 3 4 5 আৰু আমি এটা দিলো কেইটা হ'ল অক্সিজেনৰ কাৰণে আমি 6টা ইলেক্ট্ৰন ইয়াত দেখুৱাই দিলো 1 2 3 4 5 6 ঠিক আছে ঠিক তেনেকৈ আমি আৰু এটা অক্সিজেন ললো আমি 6টা ইলেক্ট্ৰন এনেকৈ দেখুৱালো ঠিক আছে এতিয়া এই 2টা অক্সিজেনৰ মাজত কেইটাকৈ ইলেক্ট্ৰন শেয়াৰ হ'ব লাগিব যেহেতু এই অক্সিজেনটো সুস্থিৰ ষ্টেবল হ'বৰ কাৰণে 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন আৰু ইয়াকো কি আছে ইয়াকো 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে গতিকে 2টাৰে মাজত 2কৈ ইলেক্ট্ৰন কি কৰিব শেয়াৰ কৰিব অৰ্থাৎ মুঠ কিমানটা ইলেক্ট্ৰন শেয়াৰ হ'ব 4টা ইলেক্ট্ৰন শেয়াৰ হ'ব অৰ্থাৎ 2 পেয়াৰ অফ ইলেক্ট্ৰন will be shared between these two elements now আমি আঁকিবলৈ যাম অক্সিজেনে নিজৰ ইলেক্ট্ৰন কেইটা প্ৰথমটো ইয়াত থৈ দিলে নিজৰ ইলেক্ট্ৰন কেইটা এইদৰে থৈ দিলে এতিয়া সেকেন্ড অক্সিজেন পৰমাণু কি কৰিলে ইয়াত নিজৰ ইলেক্ট্ৰন 2টা থৈ দিলে শেয়াৰ কৰিছে মানে ঠিক আছে ঠিক এনেদৰে ইলেক্ট্ৰন কেইটা থৈ দিলে এতিয়া যদি আমি ৰাউন্ড কৰোঁ অৰ্থাৎ এই অক্সিজেনটোৱে কি কৰিলে 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিলে বহিঃখোলত 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিলে ঠিক আছে এতিয়া যদি আমি চাব যাওঁ এই অক্সিজেনৰ কাৰণে 8টা ইলেক্ট্ৰন হৈ গ'ল আৰু এই অক্সিজেনৰ কাৰণে কি হ'ল বহিঃখোলত 8টা ইলেক্ট্ৰন হৈ গ'ল গতিকে কি হ'ল 2টাই সুস্থিৰ বিন্যাস লাভ কৰিলে আৰু ইহঁতৰ ওচৰত থকা সম্পূৰ্ণ গেছ নিয়নৰ সুস্থিৰ বিন্যাস লাভ কৰিলে এতিয়া ইয়াক আমি এনেকৈ দেখিব পাৰোঁ যে অক্সিজেন আৰু অক্সিজেনৰ মাজত কি আছে ডাবল বন্ড গঠন হৈছে ডাবল বন্ড দ্বি বান্ধনিক আমি দুডাল এইদৰে সমান্তৰাল ৰেখা বুলি ক'ব পাৰি এইদৰে আমি দেখুৱাব পাৰোঁ এই মৌল দুটাৰ মাজত আমি দুডাল আঁচ একেলগে দিব পাৰোঁ ইয়াক আমি দ্বি বান্ধনি বুলি ক'ম কিয় হ'ল দ্বি বান্ধনি আমি যদি চাওঁ এই চেয়াৰ যে হৈ আছে এইটো ভাগ বতৰা যে হৈছে কেইটা আছে 2 ইলেক্ট্ৰন আছে গতিকে 2 ইলেক্ট্ৰন শেয়াৰ হৈ থাকিলে আমি কি পাওঁ দ্বি বান্ধনি পাওঁ ডাবল বন্ড পাওঁ এইদৰে অক্সিজেন অণু গঠন হয় ঠিক আছে ধন্যবাদ